মিনহাজ টুৰছ এণ্ড ট্ৰেভেলছৰ যোগেদি উমৰাহ কৰিবৰ কাৰণে ইতিমধ্যে হজ কৰিও আহিছে আৰু পুনৰবাৰ এতিয়া উমৰাহ কৰিবৰ কাৰণে আমাৰ লখিমপুৰৰ পৰা এটি হজাতি দল 7জনীয়া এটি হজাতি দল আমাৰ মাজৰ পৰা ওলাইছে। আমাৰ পবিত্ৰ হজ কৰিবলৈ যোৱা এয়া আমাৰ বহুতৰ বাবে এটা সপোন আৰু সেই সপোন পূৰণৰ ক্ষেত্ৰত আমাৰ এই লখিমপুৰ জিলাৰ ফালৰ পৰা যোৱা এই 7গৰাকী হাজীসকলক আমি লখিমপুৰ জিলাৰ ফালৰ পৰা আমি তেওঁলোকক উষ্ম অভিনন্দন জনাবৰ কাৰণে লখিমপুৰ জিলাৰ চানমাৰীত অৱস্থিত উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ উদ্যোগত তথা মাদ্ৰাছাৰ সঞ্চালক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতে আমাৰ হাজী চাহাবসকলক এখনকৈ ফুলাম গামোচা সম্বৰ্ধনা জনাব, লগতে তেখেতৰ ফালৰ পৰা সামান্য এটি সহায় যিটো নেকি আজি সফৰৰ কাৰণে দৰকাৰ হয়, সফৰৰ খুবেই প্ৰয়োজনীয়, যিখিনি আমি পাক পবিত্ৰতাৰ ক্ষেত্ৰত, গতিকে সেইখিনি কৰিবৰ কাৰণে আজি উদয়ন আৰবী আৰু ইংৰাজী মাদ্ৰাছাৰ অধ্যক্ষ হাফিজ সাইফুল ইছলাম চাহাব আমাৰ মাজত আছে। মই অনুৰোধ জনাম হাফিজ সাইফুল ইছলাম চাহাবে আমাৰ প্ৰথমে এই মিনহাজ টুৰছ এণ্ড ট্ৰেভেলছৰ লখিমপুৰৰ হৈ যিজনে প্ৰতিনিধিত্ব কৰিছে আমাৰ হজৰত মৌলানা নিজামুদ্দিন চাহাব, তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হয়, মই ইয়াৰ লগতে অনুৰোধ জনাইছোঁ আমাৰ উদয়ন মাদ্ৰাছাৰ স্বত্বাধিকাৰ তেখেতে আমাৰ হাজী চাহাব তথা বিশিষ্ট লেখক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱন প্ৰণালীৰ ওপৰত তেখেতে যথেষ্ট অধ্যয়ন কৰিছে বা তেখেতে ইতিমধ্যে শিক্ষকতা কৰিও তেখেতে অৱসৰ গ্ৰহণ কৰিছে। আমাৰ সকলোৰে চিনাকি হজৰত মৌলানা আব্দুল মান্নান আল কাছিমি চাহাব, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই সাইফুল ইছলাম ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। হাফিজ কাৰে হাফিজ তাজামুল ইছলাম চাহাব, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই হাফিজ চাহাবক অনুৰোধ জনাইছোঁ। এমি স্কুলৰ প্ৰধান শিক্ষকৰ দৰে দায়িত্বত থাকি তেখেতে অৱসৰ গ্ৰহণ কৰিছে আৰু অৱসৰ গ্ৰহণ কৰাৰ পাছতে পবিত্ৰ হজ তেওঁ জিয়াৰত কৰি আহিছে, হজ কৰি আহিছে। ইতিমধ্যে একেটি মহব্বততে পুনৰবাৰ পবিত্ৰ আৰৱলৈ আকৌ যাবলৈ মনস্থ কৰিছে আৰু আল্লাহৰ ঘৰ আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ঘৰ পুনৰবাৰ দিদাৰ কৰাৰ অশেষ হেঁপাহ লৈ পুনৰবাৰ আমাৰ মাজৰ পৰা আগবাঢ়িছে জনাব আলহাজ ৰিয়াজুল ইছলাম চাহাব, ৰিয়াজুল হুছেইন চাহাব, ক্ষমা কৰিব, ৰিয়াজুল হুছেইন চাহাব। মই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে হাফিজ সাইফুল ইছলাম চাহাবক মই অনুৰোধ জনাইছোঁ। এগৰাকী ব্যক্তি আল্লাহৰ নবীৰ যথেষ্ট প্ৰেম আৰু ভাল পোৱা বুকুত বান্ধি আল্লাহৰ নবীৰ ঘৰ, আল্লাহৰ ঘৰ জিয়াৰত কৰাৰ কাৰণে মনস্থ কৰি আমাৰ মাজৰ পৰা আজি ৰাওনা হ'ব। আজি আমাৰ এই হাৰমতি ষ্টেচনৰ পৰা ৰাওনা হ'ব আৰু কালি তেওঁলোকৰ ফ্লাইট আছে। গতিকে সেই একে মৰম আৰু আশা লৈ আমাৰ মাজৰ পৰা আগবাঢ়িছে চুলতান আলী চাহাব। মই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে হাফিজ চাহাবক অনুৰোধ জনাইছোঁ। আমাৰ মাজত পুৰুষৰ সমান্তৰালভাৱে পবিত্ৰ হজৰ তথা এই উমৰাহৰ কাৰণে যি এই কাৰ্যকাম কৰিবৰ কাৰণে আমাৰ মাজৰ পৰা কেইবাগৰাকী মহিলাও আগবাঢ়িছে। গতিকে তাৰে ভিতৰতে আমাৰ তেওঁলোকক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ মাজত ৰেজিনা বেগমে তেখেতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াব। উদয়ন ইংৰাজী তথা আৰবী মাদ্ৰাছাই যি উদ্যোগ লৈছে তেওঁলোকলৈ আমি শলাগ লৈছোঁ। ইয়াৰ লগতে পুনৰবাৰ আমাৰ মাজত উপস্থিত আৰু এগৰাকী মহিলা, তেওঁ ৰাহিলা খাতুনক সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আৰু এগৰাকী ভদ্ৰ মহিলা সফুৰা খাতুন, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই ৰেজিনা বেগমক অনুৰোধ জনাইছোঁ। ইমরাও ঠিক তেনেকুৱাই সামান্য কেইটামান কাম কম, কিন্তু ৰচুল আকৰাম তেওঁ প্ৰথম উমৰাহ কৰিছে, গতিকে অকণমানি কেইটামান আখৰ লিখিছিলোঁ। এখন কিতাপ আছে প্ৰিয় নবী হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এটা পঢ়িলে গম পাব যে ৰচুল আকৰাম তেওঁ প্ৰথম উমৰাহ কৰিছে। আৰু তাৰপিছত প্ৰথম উমৰাহ
উমৰা কৰিব নোৱাৰিলে ৰাখি দিলে, তাতে চুলি খোৱা কোৰবানী কৰি গুচি আহিলে। নেক্সট টাইম গৈ পেলাই প্ৰথম উমৰা কৰিছে, তাৰপিছত ফতে মক্কাৰ মধ্যে হজ কৰিছে, জীৱন এবাৰে হজ কৰিছে, তাক সদায় আশ্ৰয় দি থোৱা। মাইকী মানুহে হজ কৰোঁতে সদায় এটা কথা মনত ৰাখিব, নিজৰ পুৰুষক ধৰি ৰাখিলে যেতিয়ালৈকে আপোনাৰ আৰাম থাকে। মাইকী মানুহে আৰাম কাপোৰ নাই, মতা মানুহ আৰাম হ'ল এটা চাদৰ পিন্ধা, এটা চাদৰ ৰাত লোৱা, গেঞ্জি আণ্ডাৰপেণ্ট একো টুপি একো নাথাকে। গতিকে যেতিয়ালৈকে আৰাম থাকে তেতিয়ালৈকে নিজে হাত মোজা লগাব, নহ'লে পুৰুষত ধৰিব নোৱাৰে। মোৰ কেতিয়াবা কিবা মনত আহি যাব পাৰে নিজৰ পুৰুষটো, সেইকাৰণে নিজৰ পুৰুষত ধৰিবৰ কাৰণে আপুনি হাত মোজা এটা ব্যৱহাৰ কৰিব, কাৰণ নিজৰ পুৰুষৰ হাত ধৰি অকণ এৰি নিদিব। কাৰণ কাৰোবাৰ চুৰ হওক মক্কাৰ, কাৰোবাৰ ভিতৰত কোনোবা যে হেৰাই তাক বিচাৰ কৰাটো বৰ জটিল, আৰু আমি বাধা নাযাওঁ। আৰু এই আই কাৰ্ড যদি থাকে এইটো কেতিয়াও নেপেলাব, কেতিয়াও একো নোচোৱা। আই কাৰ্ড নোৱাৰে ক'লৈ নাযাব, ক'ৰবাত হেৰালে পুলিচক আপুনি দেখুৱাই দিব, হাজাৰ বা একো ক'ব নোৱাৰিলে এইটো দেখুৱাই দিব। এই দেখুৱাই দিলে আপোনাক যেনেকৈ পাৰে আপোনাৰ ৰুমলৈ পঠিয়াই দিব, যদি হঠাৎ হেৰাই যায়। হেলা নকৰক, হেৰাব নালাগে। আৰু 2 নম্বৰ কথা, সদায় সেইটোৱেই দোৱা কৰি আল্লাহ পাক তাআলাই আমাক সত্য ক'বই লাগে। এহৰাম যেতিয়া মতা মানুহে পিন্ধিব আৰু মাইকী মানুহে এহৰামৰ নিয়ত কৰিব, যোৰাত নামাজ পঢ়ি এহৰামৰ নিয়ত কৰিব, আল্লাহুম্মা ইন্নী উৰিদুল উমৰাতা ফায়াssiৰহা লি ওয়া তাকাব্বালহা মিন্নী। নিয়ত কৰাৰ লগে লগে আপুনি যিমান পাৰে তলবিয়া পঢ়িব, আৰু তলবিয়া পঢ়াৰ লগে লগে আপোনাৰ ওপৰত কেইটামান হাৰাম হৈ যায়, কেইটামান কাম ৱাজিব হৈ যায়। তলবিয়া খুব বেছিকৈ পঢ়িব, আৰু আপুনি খুচবুদাৰ খানা খাব নোৱাৰে, চুলি নখ কাটিব নোৱাৰে। মাইকী মানুহতো দাড়ি নাই, চুলি নখ কাটিব নোৱাৰে, মতা মানুহে দাড়ি মুচ কাটিব নোৱাৰে। কেতিয়াও কাৰো লগত কাজিয়া কৰিব নাপায় আৰু খং কৰিব নাপায়। আৰু কাৰোবাৰ চুৰৰ ভিতৰত যিবোৰ জন্তু আছে, জীৱ জন্তু তাকো ভয় খুৱাব নাপায়, আৰু কোনো এটা গছ অলপ উঘালিব নাপায়। আপুনি মোক কাঁইটীয়া গছ থাকিলে তাক উঘালি দি পেলাই দূৰ কৰি দিব পাৰে, কিন্তু অন্য গছ আপুনি উঘালিব নোৱাৰিব। খুব মনত ৰাখিব। আৰু তৱাফ নমাজৰ হুকুম, নমাজ নাইকৈ অজু নোহোৱাকৈ নমাজ পঢ়িব নোৱাৰি, ঠিক তেনেকৈ তৱাফ অজু নোহোৱাকৈ তৱাফ কৰিব নোৱাৰি। যদি আপোনাৰ ক'ৰবাত অজু যায়, কাৰণ মানুহ অজুতটো আৰু কোনো তলা নাথাকে, অজু কৰে তাতকৈ পিছফালে আহি পেলাই ওপৰত জমজমৰ পানী আছে, জমৰ পানী অজু কৰিব, অজু কৰিলে আকৌ সেইখিনিৰ পৰা আৰম্ভ কৰিব, তেতিয়া আপোনাৰ তৱাফটো পূৰা হৈ যাব। 7 চক্কৰ নোহোৱা পৰ্যন্ত আপোনাৰ পূৰা তৱাফ আদায় নহয়। তৱাফ শেষ কৰাৰ পিছত 2 ৰাকাত নামাজ আপুনি তাতে পঢ়িব, য'তে জেগা পায়। মকাম ইব্ৰাহিম পঢ়িলে বুলি কিতাপত কোৱা হৈছে, কিন্তু মকাম ইব্ৰাহিমত আপুনি জেগা পাব বুলি আশা নাই। আৰু পঢ়িব ল'লেও পুলিচ তাক আঁতৰাই দিয়ে, কাৰণ মকাম ইব্ৰাহিমত তৱাফ কৰি থাকে। সেইকাৰণে য'তে পাৰে মকাম ইব্ৰাহিম নালাগে, আপুনি যদি হেৰি মছলাৰ ভিতৰত অৰ্থাৎ চাফা মাৰোৱাৰ চাইজ যিবোৰ ঠাই খালী ঠাই থাকে, তাত যদি নমাজ পঢ়ি পেলাই কাৰোবাৰ মুখলৈ হ'ল কোনো চিন্তা নাই, নমাজ পঢ়ি ল'ব। আৰু আমি ইয়াত নামাজত সদায় চিজাৰ ঠাইলৈ মুখ কৰোঁ, তাত কাৰোবাৰ হ'ল মুখ কৰোঁ, কাৰণ আমাৰ নামাজটোৱা মুতৱাজ্জিহান ইলা জিহাদিল কাবাতুল শৰীফা, আমি কাবাৰ শৰীফাৰ ফালে মুখ কৰিয়ে নামাজ পঢ়িছোঁ। গতিকে কাৰোবাৰ ফালে মুখ কৰিলে আপুনি তলৰ চাইডে কাবাৰ শৰীফ নহ'ব, কাবাৰ শৰীফৰ চোৱা নহ'ব। অন্য ঠাই আমি চিধা হ'লে চাম, কিন্তু কাবাৰ শৰীফৰ ওচৰত নামাজ পঢ়োঁতে কাবাৰ শৰীফ দেখা কাবাৰ শৰীফ মুখ কৰিম। গতিকে এইখিনি 2-4টা কথা ক'লোঁ, যদি আপোনালোকে মনত ৰাখি দিয়ে আপোনালোকৰ ফাইদা হ'ব। আমি আজি 8জন মানুহ একলগত আল্লাহ তালাৰ ঘৰত আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ দিলত যি মনস্থ হৈছে, আল্লাহ তালা যাতে আমাৰ সকলোকে কবুল কৰে। 3জনী মহিলা মানুহ আছে আৰু 4জন মতা মানুহ আমি আছোঁ। আল্লাহ তালা যাতে আমালোকক আগুৱাই গৈ এই দেশৰ কাৰণে, এই বিশ্বৰ বুকত যিমান হিন্দুস্তানত যিমান মুছলমান আছে সকলোৰ কাৰণে হিন্দু মুছলিম যাতে একেলগত মিলি চলিব পাৰোঁ। খাছ কৰি ফিলিস্তিনত যি অৱস্থা হৈ আছে, জৰাজীৰ্ণ অৱস্থা, মানুহ মৰি আছে, সেইবিলাকৰ কাৰণে যাতে আমি সকলোৱে দোৱা কৰিব পাৰোঁ, এইবুলি আশা ৰাখি আমি সকলোৱে একেলগত যাতে দোৱা কৰোঁ, যাতে আল্লাহ তালা আমাৰ দোৱা কবুল কৰে, আমি জিয়াৰতো কৰিব পাৰোঁ আৰু তৱাফো কৰিব পাৰোঁ ধুনীয়াকৈ হালাল তৰিকা মতে। আৰু জায়েজ নাজায়েজবিলাক আমি সকলোবিলাক যিবিলাক বস্তু হাৰাম আছে তাৰ পৰা বাচি থাকিব পাৰি, সকলোকে দোৱা আশা ৰাখি মই মোৰ বক্তব্য এইখিনিতে মই সামৰণি মাৰিছোঁ।